যোৰহাটৰ কৰঙাত চোৰক ঠগিলে গৃহস্থই অনুৰূপ গহনা নাপাই লৈ গ'ল দুখনকৈ কুস্তিৰ লগতে কাঁহৰ বাচন বৰ্তন ঘৰত কোনো নথকাৰ সুযোগ লৈ যোৰহাটত কৰঙাৰ এঘৰ মানুহৰ ঘৰত চোৰে চলালে লুটপাট বিৰি ফুকি ফুকি আৰম্ভ কৰিলে চোৰে চাফাই অভিযান যোৰহাটৰ কৰ্ণাৰ অঞ্চলৰ সৌৰভ কুমাৰ কাকতি আৰু গীতা কাকতি 6টা দিন নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চাফাই অভিযান চলায় চোৰৰ এই অভিযানৰ সময়ত নাপালে কোনো অলংকাৰ কাৰণ সেই অলংকাৰসমূহ গৃহস্থই লৈ যোৱাৰ ফলতেই সৌভাগ্যক্ৰমে চুৰি হোৱাৰ পৰা ৰক্ষা পালে অলংকাৰখিনি এই চোৰে চাফাই অভিযানত কাঁহৰ বাচন বৰ্তন আৰু চিলিণ্ডাৰ লৈ উঠাও হয় আজি 3 বজাত ঘৰত উপস্থিত হোৱা বৃদ্ধ দম্পতি ওচৰ চুবুৰীয়াৰ লগতে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৰাতিপুৱা আমি 6:30 বজাত সোণাৰীলৈ গ'লোঁ সোণাৰীত গৈ পেলাই সোণাৰীত ঘৰুৱা কিবা কাম আছিলে অলপমান তাত থাকি মেলি আজি আহি 3টামান বজাত ঘৰ যেতিয়া পাওঁহি ঘৰত সোমাই দেখিছোঁ মানে মই গাড়ীখন গেৰেজত ভৰাইছিলোঁ গাড়ীখন মই জেনেৰেলি এই আপোনাৰ গটানী বিস্কুটত থৈ যাওঁ সৰু মাৰুতি গাড়ী দৰ্জা সোমাই কৈছোঁ দৰ্জাখন দেখোন খোলা মেইন গ্ৰিলখনো খোলা আৰু মেইন যিখন দৰ্জা আছে গডৰেজৰ লকে আছিলে সেইটো ভাঙি পেলাই সোমোৱা ভিতৰত দেখিলোঁ গোটেই বস্তু উঠা চা গোটেই অৱস্থা নাই ওৰ বস্তুটোত তোৰ বস্তুটোত ডিভান চিভান খুলি সব বস্তু মানে লাইট আৰু য'ত যি আছে সব উলিয়াই পেলাই সোমাই প্ৰথম দেখিলোঁ যে গেছ চিলিণ্ডাৰটো নাই ফুল চিলিণ্ডাৰ আজি 7 দিন মানে হৈছিলে আনা আমি যোৱাৰ আগদিনা আনি থৈ গৈছিলোঁ একো নাপাই পেলাই এই কাঁহৰ বাচনখিনি তেতিয়া গম নাপাওঁ মই লগে লগে গৈ পেলাই থানাত এটা আমি ৰিপৰ্ট কৰিলোঁ FIR দিলোঁ তাৰপিছত পুলিচো আহিলে তেতিয়ালৈকে মানে কাঁহৰ বাচনৰ কথা আমি একো গমেই নাপাওঁ ওচৰ চুবুৰীয়া যেতিয়া আহি পেলাই আপুনি চাওকচোন আপোনাৰ কাঁহৰ বাচনো ঢেৰ আছিলে কাঁহৰ বাচন যেতিয়া চাইছে প্ৰায় 20,000 মান টকাৰ কাঁহৰ বাচন বৰ্তন নাই ভিতৰতো গোটেই সিহঁতি খুলি মেলি সোণৰ বস্তুৰ পৰা আৰম্ভ কৰি টকা পইচা পায় নেকি চালে কিন্তু সোণৰ বস্তু একো নাছিলে খালি আৰু সেই বস্তুকেইটাহে যি লৈ গুচি গ'ল আৰু কাঁহৰ বস্তুখিনি নিলে গেছ চিলিণ্ডাৰটো গ'ল আৰু আমাৰ মানে এওঁৰ মোৰে আৰু ল'ৰাৰে শৰণি 3খন আছিলে ল'ৰাই গুৱাহাটীৰ পৰা পঠাই দিছিলে তেনেকৈ আমি পেকেটে খোলা নাছিলোঁ পেকেটটো ফালি পেলাই শৰণিকেইখন কেলৈ লৈ গ'ল ক'ব না শৰণি 3খনো নাই ঘৰটো আমাৰ বাহুবলী হেৰিয়াৰ ওচৰতে ফাৰ্মৰ ওচৰতে আৰু অপজিটতে পৰে তিতাবৰ ৰাস্তাত আমাৰ পৰে আৰু কৰঙা কেনেকে হ'ল মানে আৰু সেই আৰু ধৰক গৈছিলোঁ আমি নিশা ৰাতি হ'ল আৰু ধৰক গমটো নাপাওঁ এতিয়া আমিতো নাছিলোঁ গতিকে আৰু ৰাতি এতিয়া কেইটা বজাত সোমালে গম নাপাওঁ আৰু প্ৰত্যক্ষ তেনেকে মানে গম পোৱা নাই সাৰে আছে যদিও ধৰিব পৰা নাই খুব হেভি বৰষুণ দিছে বুলি কৈছে আৰু হয়তো নাই কোন টকা পইচা সেইখিনি নাই সেইখিনি মই লগত লৈ গৈছিলোঁ অকল সেইকেইটা গেছৰ চিলিণ্ডাৰ কাঁহৰ বাচন সেইখিনি ৰক্ষা কৰিলোঁ ধৰক মই লৈয়ে গৈছিলোঁ গেছৰ চিলিণ্ডাৰ এটা এটাকে ওলাই আছে ধৰক কাঁহৰ বাচন আৰু যি য'ত আছিলে সেইখিনি গোটেইখিনি নিলে আৰু আমি দুজনে ল'ৰাটোতো নয়দাত থাকে আৰু বিশেষ কাম এটাৰ কাৰণে যাব লগা হ'ল আৰু